সো হে গাইজ, সো আজি মই এইটো ভিডিঅ'ত ৰৈ বিনালে ডে ওৱান কালেকশ্যন কিমান হ'ব পাৰে এণ্ড ৱৰ্ল্ড ৱাইড মানে কি আৰু যিটো মানে টোটেল কালেকশ্যন কিমান হ'ব পাৰে সেইটো ক'ম। যিহেতু ৱৰ্ল্ড ৱাইড বুলি ক'বলৈ অসমীয়া মুভি তেনেকৈ হেৰি নহয়, কাৰণ অসমীয়া মুভি ৱৰ্ল্ড ৱাইড যদিও ৰিলিজ হয় মানে কোনোবা ঠাইতহে কোনোবা এটা দুটা হলতহে ৰিলিজ হয়, কিন্তু এইখন ৰৈ বিনালখন আছামিজ মুভি হিচাপত চাবলৈ গ'লে অলপ বেছিকৈ অল ইণ্ডিয়া অলপ ধুনীয়াকৈ ৰিলিজ হৈছে। কিন্তু কেনেকৈ কৰিলে এইখনৰ বেছি কালেকশ্যন হ'ব বা কিমান কালেকশ্যন হ'ব, কালেকশ্যনৰ ফুল প্ৰেডিকশ্যন এইটো ভিডিঅ'ত কৰিম। চ' ডে ওৱানৰ পৰা আৰম্ভ কৰোঁ, যিহেতু আপোনালোকে এডভান্স বুকিং ৰিপৰ্টবোৰ পায়ে আছে। ডে ওৱানৰ 50 lakhsৰ ওপৰততো মানে এডভান্স বুকিঙত হৈছে মানে, আৰু এনেকুৱা আছে মানে বহুত এনেকুৱা ঠাই আছে য'ত কিছুমান এটা দুটা হলত অনলাইন বুকিঙো নাই, চ' তাতেও এডভান্স বুকিঙৰ ৰিপৰ্ট আহিছে। বৰ্তমান সময়ত 50 lakhsৰ ওপৰতে গৈছে, যোৱাকালিয়ে কৈছে 50 lakhsৰ ওপৰত, আজিতো আৰু অলপ বাঢ়িছে চাগে। যিয়ে নহওক, চ' মই ডে ওৱানৰ কথা ক'বলৈ গ'লে মোৰ অনুমানত 1 crore ওপৰত থাকিব। এতিয়া একজেক্ট মিনিমাম এমাউণ্টটো কোৱা টান হ'ব, কাৰণ আমাৰ অসমত ঠিক সিমান মানে এডভান্স বুকিঙৰ ৰিপৰ্টবোৰ সঠিকভাৱে পোৱা নাযায়, আৰু মানে ভাল ৰিপৰ্ট মানে গোটেই ৰিপৰ্টবোৰ অসমত পোৱাটো অলপ টান হৈ যায়, একজেক্ট মানে একদম সঠিক ৰিপৰ্টটো। গতিকে নৰ্মেল যদি আমি এডভান্স বুকিং ৰিপৰ্ট যিমান দূৰ পাইছোঁ তাৰ পৰা চাওঁ ভাবি বা অনুমান কৰি চাওঁ, তেতিয়া 1 crore মান ডে ওৱান কালেকশ্যন হ'ব, মানে তাতকৈ ওপৰত থাকিব লাগে। এতিয়াতো চাই লওঁ কি হয়। ডে ওৱানৰ 31 তাৰিখে গমেই পাওঁ আমি, 31 তাৰিখ মানে 32 তাৰিখে মানে আমি 1 তাৰিখে গম পাম নৱেম্বৰৰ 31 তাৰিখৰ কালেকশ্যনটোৰ কথা। আৰু ইনষ্টাগ্ৰামৰ হেণ্ডেলতো দি দিব, ৰৈ বিনালে যিটো ইনষ্টাগ্ৰাম হেণ্ডেল আছে তাতো দিব লাগে। এণ্ড যদি আমি অল অভাৰ কালেকশ্যনৰ কথা কওঁ, আৰু অল অভাৰ কালেকশ্যনৰ কথা ক'বলৈ গ'লে মোৰ এটা প্ৰেডিকশ্যন, আৰু অলপ বেছিও হ'ব পাৰে, কিছুমানৰ কাৰণে কম হ'ব পাৰে। বৰ্তমানৰ যিটো ট্ৰেণ্ড ফ'ল' হৈ আছে, এনেকৈ যদি ট্ৰেণ্ডটো চলি থাকে তেতিয়া 30 crore অল অভাৰ কালেকশ্যন যাব। এণ্ড যদি তাতকৈ মানে এটা টাইমৰ পিছত এইটো মানে ট্ৰেণ্ডটোৰ তললৈ নামি যায়, দেন 20ৰ ওপৰত থাকিব আৰু যেনেকৈ নহওক। আৰু যিহেতু বৰ্তমানৰ পৰ্যন্ত অসমীয়া মুভিটো 13-14 তেনেকুৱা কৰলৈতো গৈছেহে। বাকী যিহেতু এইখন মুভিৰ হাইপটো বহুত বেছি এণ্ড বহুত মানে চাব, এণ্ড যিহেতু ইণ্ডিয়া ৰিলিজ দিছে, কিন্তু যিহেতু ছাবটাইটেলৰ সৈতে চাব, মানে প্ৰপাৰ আছামিজ লেংগুৱেজত হ'ব, হিন্দী লেংগুৱেজত নহয় বা বেলেগ লেংগুৱেজত নহয়। চ' সেইটোৱে আৰু যেনেকৈ যিমান চোৱাই নহওক কিয়, ভাষাটো যদি মানে হেৰি হয়, ছাবটাইটেলেৰে চালে সিমান মানুহে এট্ৰেকশ্যন নাপায় আৰু। গতিকে চাব যদিও সিমান মানুহে নাচায় বাহিৰত। মোৰ মতে কলকাতাত মানে ৱেষ্ট বেংগলত অকণমান শ্ব'টো বঢ়াব লাগে। এণ্ড কাৰণ তাতে যিহেতু বেংগলী মানুহ থাকে, আৰু বেংগলী মানুহৰ মানে তাতে কলকাতাত জুবিন তাৰ বহুত গানো আছে, আৰু কলকাতাত বহুত মানুহে ভাল পায়। এণ্ড জুবিন দাৰ তাত শ্ব'টো দিলে বেংগলী মানুহে অসমীয়া হ'লেও মানে অলপ হেৰি পাব, যিহেতু বেংগলী আছামিজ অলপ ছেমেই হয়, কোৱাটো অলপ বুজিয়ে পায়। চ' বেংগলীটো তাতে মানুহে মানে অসমীয়া ছাবটাইটেলটো এনেও আছে, তথাপি মানে অসমীয়া হিচাপতো অলপ তাতে অডিয়েঞ্চৰ শ্ব' দিলে অলপ কালেকশ্যনটো হোৱাৰ চান্স এটা আছে। বাকী মই আপোনালোক ডে ওৱানৰ কালেকশ্যনটোৰ কথা ক'লোঁ, এণ্ড অল অভাৰ কালেকশ্যনটোৰ কথাও ক'লোঁ। এতিয়া চাই লওঁ কি হয়। বাকী 31 তাৰিখৰ দিনা গম পাম। 31 তাৰিখৰটো যদি মানে সঠিক হয়, তাৰপিছত আমি বাকীখিনিও ভালকৈ প্ৰেডিকশ্যন কৰিব পাৰিম। চ' আজিলৈ এইখিনিয়ে আছিল। এণ্ড মই যেনেকৈ ক'লোঁ যে কলকাতাত শ্ব'টো বঢ়ালে অলপ বেছি ভাল হ'ব। বাকী তেনেকৈ আৰু চবতে লগাইছে, কিন্তু সিমান মানে হেৰি নাই। ছাবটাইটেলৰ সৈতে মানুহে যিমান যিয়েই নহওক, ছাবটাইটেলৰ সৈতে সকলোৱে চাব নোৱাৰে, মানে ছাবটাইটেলৰ সৈতে মিনিমাম এমাউণ্ট অফ পিপুলহে মানে চায়, মানে সকলো কমফৰ্টেবল নহয় ছাবটাইটেলৰ সৈতে। সেইকাৰণে আৰু তেনেকুৱা ধৰণৰ কথা। বাকী নতুন এটা ভিডিঅ'ত লগ পাম। বাকী যিখিনি প্ৰেডিকশ্যন কৰিছোঁ চাই লওঁ কি হয়। এণ্ড টিল দেন টেক কেয়াৰ, বাই বাই।